Hello and welcome to my YouTube channel Vlogs with Viewers. আশা কৰোঁ সকলো ভালে আছে। আগন্তুক অসম চৰকাৰৰ দ্বাৰা অনুষ্ঠিত হ'বলগীয়া বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা আৰু চৰকাৰী চাকৰি পৰীক্ষাসমূহৰ আপোনালোকৰ সুবিধা হোৱাকৈ কেইটামান গুৰুত্বপূৰ্ণ MCQs লৈ আহিছোঁ আৰু আজিৰ টপিকটো হৈছে নেশ্যনেল এডুকেশ্যন পলিচি নিউ এডুকেশ্যন পলিচি 2020 চনৰ ওপৰত ইতিমধ্যে প্ৰথমটো পাৰ্ট আগবঢ়াইছিলোঁ আৰু আজিৰ পাৰ্টটো হৈছে পাৰ্ট নম্বৰ 2 নেশ্যনেল এডুকেশ্যন পলিচি। আশা কৰোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু আপোনালোকে বিচাৰি থকা গুৰুত্বপূৰ্ণ MCQsখিনি ইয়াতে লাভ কৰিব। বলক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে NEP 2020 focuses on। অপশ্যনবোৰ হৈছে অপশ্যন A Comprehensive Assessment Based Progress Card, Option B Summative Assessment Based Progress Card, Option C 360-degree Holistic Progress Card আৰু Option D Formative Assessment Based Progress Card। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন C 360-degree Holistic Progress Card। NEP 2020 এইটোত ফকাস কৰে। পৰৱৰ্তী প্ৰশ্ন Question number 2. By talking of holistic development, New Education Policy 2020 wants to pay attention on holistic development শব্দখিনিৰে নতুন শিক্ষানীতি 2020 কিহৰ গুৰুত্ব আৰোপ কৰিছে। অপশ্যনবোৰ হৈছে অপশ্যন A giving due importance to all cognitive, cognitive and affective domain. Option B filling up the holes in our education system. Option C equality of opportunities in education. Option D designing same course throughout India. গতিকে অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ A giving due importance to all cognitive, cognitive and affective domain. Next এইখিনিতে আপোনালোকক cognitive, cognitive, affective আৰু psychomotor domain সম্পৰ্কে অকণমান কৈ দিছোঁ। cognitive domain মানে হৈছে ই বৌদ্ধিক যিটো আমাৰ বৈশিষ্ট্য থাকে মানুহৰ সেইটো। ইন দিছ ডোমাইন এ চাইল্ড ডিল উইথ নলেজ। শিশুৱে তেওঁৰ জ্ঞানৰ জৰিয়তে কাম কৰিব এনহেন্স আৰু সেইবাবেই লাৰ্ণছ টু ক্ৰিয়েট সৃষ্টি কৰিব পাৰে, শিকে, তাৰপিছত ইভালুৱেট কৰিব পাৰে, এনালাইজ কৰিব পাৰে, বিশ্লেষণ কৰিব পাৰিব, মূল্যাংকন কৰিব পাৰিব শিশুৱে এইটো যিটো ডোমাইন আছে এই ডোমাইনটোৰ জৰিয়তে। নেক্সট আহিব এফেক্টিভ ডোমাইন। এইটো অনুভূতিমূলক ডোমাইন হয় যিটো আমাৰ সকলোৰে থাকে। ইন দিছ ডোমাইন দ্য ডোমাইন কামছ ইনটু প্লে when the child grows in emotional areas। যেতিয়া শিশু আৱেগিকভাৱে বিকশিত হ'ব বা শিশুৰ আৱেগৰ যিটো পৰিভাষা থাকিব সেইটো বিকশিত হ'ব তেতিয়া এই ডোমাইনটোৱে কাম কৰিব। such as feelings, attitude, etc. শিশু এটাৰ যি আৱেগ, শিশু এটাৰ যি অনুভূতি থাকিব, শিশু এটাৰ যি ইগো থাকিব, এটিটিউড থাকিব, এই ডোমাইনটোৱে তেতিয়া কাম কৰিব। নেক্সট আহিব কগনিটিভ ডোমাইন আৰু এইটো হৈছে this is the ability to make decisions and act on them। এইটো জ্ঞানৰ তেওঁৰ জ্ঞানৰ জৰিয়তে যিটো সিদ্ধান্ত ল'ব পাৰা যিটো অৱস্থা সেইটো ডোমাইন এইটো হয় আৰু ইটছ এ মেণ্টেল প্ৰচেছ ডেট এক্টিভেটছ এণ্ড ডাইৰেক্ট বিহেভিয়াৰ এণ্ড একশ্যন। এইটো এটা মানসিক প্ৰক্ৰিয়া হয় যিটোৱে ক্ৰিয়া কৰিব আৰু লগতে নিৰ্দেশ কৰিব শিশুটিৰ ব্যৱহাৰ কেনেকুৱা হ'ব বা তেওঁৰ কাম কি কৰিব সেইটোৰ ওপৰত। আৰু নেক্সট যিটো হৈছে সেইটো সাইকোমোটৰ ডোমাইন। ইট ইজ কনচাৰ্ণ উইথ একুৱাৰিং স্কিলছ, যিটো কৌশলবোৰ যিটো টেকনিকবোৰ শিশুৱে একুৱাৰ কৰিব, আহৰণ কৰিব। দে ইকুৱাৰ দ্য ইণ্টিগ্ৰেশ্যন অফ মেণ্টেল এণ্ড ফিজিকেল মুভমেণ্ট। শিশু এটাৰ মানসিক আৰু শাৰীৰিক যি অৱস্থা সেই দুটাৰ ওপৰত নিৰ্ভৰ কৰি। গতিকে এইখিনিও ভালকৈ মনত ৰাখিব, হয়তো সুধিব পাৰে কেতিয়াবা কেৰেক্টাৰিষ্টিক কি হয় বা কোনটো হ'ব পাৰে এনেকুৱাকৈ। নেক্সট কুৱেশ্যন নম্বৰ 3 according to the New Education Policy 2020 the progress card of the students communicated to the parents would be। নিউ এডুকেশ্যন পলিচিৰ মতে যিটো প্ৰগ্ৰেছ কাৰ্ড থাকিব শিশুৰ সেইটো পেৰেণ্টছৰ লগত কমিউনিকেটেড কৰাৰ ক্ষেত্ৰত কি হ'ব। অপশ্যনবোৰ হৈছে অপশ্যন এ ৰিফ্লেকশ্যন অফ দ্য প্ৰগ্ৰেছ এজ ৱেল এজ দ্য ইউনিকনেছ অফ দ্য ষ্টুডেণ্ট।
Option B, a reflection of relative performance of students in comparison to classmates. Option C, based on norm reference testing. Option D, none of these. অৰ্থাৎ নতুন এডুকেশ্যন পলিচিৰ মতে প্ৰগ্ৰেছ কাৰ্ডটোৱে কি বুজায় ওপৰত উল্লেখ কৰা অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, ৰিফ্লেকশ্যন অফ দ্য প্ৰগ্ৰেছ এজ ৱেল এজ দ্য ইউনিকনেছ অফ দ্য ষ্টুডেণ্টছ। তেখেতৰ কি প্ৰগ্ৰেছ হৈছে, আগতকৈ কিমান আগবাঢ়িছে সেইটোৰ ওপৰত, আৰু লগতে ইউনিকনেছ অফ দ্য ষ্টুডেণ্টগৰাকী, ছাত্ৰগৰাকী বা ছাত্ৰীগৰাকী কিহত বিশেষ মানে সেইটো এই কাৰ্ডখনত প্ৰকাশ পাব। কুৱেশ্যন নম্বৰ 4. Radha speaks Gujarati at home and is fluent in reading and writing the language. The medium of instruction in her school is Hindi, a language she does not know. As per New Education Policy 2020, what measure must be taken by the school in this situation? ৰাধা এগৰাকী ছাত্ৰী হয় আৰু যিয়ে গুজৰাটী ভাষা কয় ঘৰত আৰু ফ্লুৱেণ্টলি লিখিবও পাৰে আৰু পঢ়িবও পাৰে, আৰু স্কুলৰ যিটো মাধ্যম হয় সেইটো কিন্তু হিন্দী হয়, যিটো ছাত্ৰীগৰাকীয়ে ভালকৈ নাজানে। আৰু সেইটো ক্ষেত্ৰত নতুন এডুকেশ্যন পলিচিয়ে স্কুলৰ এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ মিজাৰ ল'ব, আমাৰ প্ৰশ্নটো সেইটোৱে সোধা হৈছে। অপশ্যনবোৰ হৈছে অপশ্যন এ, অল চিলড্ৰেন শুড বি এনকাৰেজ টু ৰেচপেক্ট এণ্ড ইটছ আদাৰ্ছ নেটিভ লেংগুৱেজ টু ক্ৰিয়েট এ কালচাৰ অফ মাল্টিলিংগুৱেলিজিম। বহুভাষিক কালচাৰ এটাৰ সৃষ্টি কৰিবৰ কাৰণে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে আমাৰ যিবিলাক নেটিভ লেংগুৱেজ থাকিব সেই নেটিভ লেংগুৱেজবিলাকক সন্মান কৰিব লাগিব আৰু শিকিব লাগিব। অপশ্যন বিত কৈছে টিচাৰ শুড আস্ক ৰাধা টু ফৰগেট হোৱাট এভাৰ শ্বি লাৰ্ণছ এট হোম। শিক্ষকগৰাকীয়ে ৰাধাক ক'ব যে ঘৰত যিবোৰ শিকি আহিছে সেইবোৰ পাহৰি যোৱা। অপশ্যন চি, ৰাধা শুড বি আস্ক টু স্পীক অনলি ইন হিন্দী এট স্কুল। ৰাধাক স্কুলত কেৱল হিন্দী ক'বলৈ শিকাব। আৰু অপশ্যন ডি, নান অফ দিছ, ইয়াৰ এটাও নহয়। গতিকে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, যে আমি প্ৰত্যেকেই সকলোবোৰ ভাষাক সমানে সন্মান কৰিব লাগিব আৰু বহুভাষিক সংস্কৃতি এটা গঢ়ি তুলিবৰ কাৰণে আমি সেই ভাষাবোৰ শিকিব লাগিব। পৰৱৰ্তী প্ৰশ্ন, কুৱেশ্যন নম্বৰ 5. According to New Education Policy 2020, what is the full form of ECCE? অপশ্যনবোৰ হৈছে এডুকেশ্যন অফ কেয়াৰিং চাইল্ড ইন এলিমেণ্টেৰী ক্লাছ। অপশ্যন বি, এলিমেণ্টেৰী ক্লাছ অফ চাইল্ড এডুকেশ্যন। অপশ্যন চি, এডুকেশ্যনেল ক্লাছেছ ফৰ চাইল্ড এফেক্টিভলি। অপশ্যন ডি, আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন। পৰৱৰ্তী প্ৰশ্ন, next question number 6. The new education policy is based on pillars. How many pillars does NEP 2020 have? নতুন শিক্ষানীতি 2020ত কেইটা স্তম্ভৰ কথা কোৱা হৈছে? অপশ্যনবোৰ হৈছে অপশ্যন এ 5, অপশ্যন বি 4, অপশ্যন চি 3 আৰু অপশ্যন ডি 8। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ 5। 5টা পিলাৰৰ কথা বা স্তম্ভৰ কথা কোৱা হৈছে। এতিয়া এই 5টা পিলাৰ মনত ৰখাৰ ট্ৰিক এটা আপোনালোকক দি দিছোঁ, সেইটো হৈছে 3A ই কিউ, অৰ্থাৎ এ 3টা, তাৰপিছত ই আৰু কিউ। এ 3টা হৈছে এক্সিছ, এফৰ্ডেবিলিটি এণ্ড একাউণ্টেবিলিটি, ই মানে হৈছে ইকুইটি আৰু কিউ মানে হৈছে কোৱালিটি। এইখিনি আপোনালোকে ভালকৈ মনত ৰাখিব, কাৰণ একেটাৰ ওপৰতো হয়তো কুৱেশ্যন সুধিব পাৰে যে তলৰ কোনটো 5টা পিলাৰৰ ভিতৰত পৰে, বা তলৰ কোন 3টাৰ 5টা পিলাৰৰ ভিতৰত ধৰা নহয়, এনেকৈও দিব পাৰে। গতিকে এইখিনি ভালকৈ মনত ৰাখিব। ট্ৰিকটো দিছোঁ যে 3A ই এণ্ড কিউ। Next, question number 7. NEP 2020 recommends. নতুন যে শিক্ষানীতি আছে 2020 সেইটোৱে কি ৰিকমেণ্ড কৰে? অপশ্যনবোৰ হৈছে এ মাল্টিলিংগুৱেলিজিম, অপশ্যন বি ষ্টেণ্ডাৰ্ডাইজেশ্যন অফ কাৰিকুলাম, অপশ্যন চি ষ্টেণ্ডাৰ্ডাইজেশ্যন অফ এছেছমেণ্ট এণ্ড ডি নান অফ দিছ। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ মাল্টিলিংগুৱেলিজিম। পৰৱৰ্তী প্ৰশ্ন, কুৱেশ্যন নম্বৰ 8. NEP 2020 states that learning should be. নতুন শিক্ষানীতি 2020 কয় শিকন হ'ব লাগিব। অপশ্যনবোৰ হৈছে অপশ্যন এ কণ্টেণ্ট অৰিয়েণ্টেড, অপশ্যন বি এক্সপেৰিয়েঞ্চিয়েল, অপশ্যন চি টেক্সট বুক অৰিয়েণ্টেড বা টেক্সট বুক চেণ্ট্ৰিক, আৰু অপশ্যন ডি বিহেভিয়াৰিষ্টিক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি এক্সপেৰিয়েঞ্চিয়েল। সদায় লাৰ্ণিং
experiential hobo lagibo. Next, question number 9. In the context of assessment, what kind of report card for students has been proposed in New Education Policy 2020? নতুন শিক্ষানীতিৰ জৰিয়তে কেনেকুৱা ধৰণৰ এসেসমেন্টৰ কাৰ্ড বা ৰিপোৰ্ট কাৰ্ড ব্যৱহাৰ কৰাৰ কথা বা প্ৰয়োগ কৰাৰ কথা উল্লেখ কৰিছে অপচনবোৰ হৈছে অপচন এ ৰিপোৰ্ট কাৰ্ড স্পেসিফাইং ৰিলেটিভ পাৰফৰমেন্স অফ দা ষ্টুডেন্ট ইন কম্পেৰিজন টু আদাৰ্স আনৰ লগত কম্পেয়াৰ কৰি ছাত্ৰ বা ছাত্ৰীগৰাকীৰ ৰিলেটিভ পাৰফৰমেন্সটো ৰিপোৰ্ট কাৰ্ডত দেখুৱা হ'ব অপচন বি ৰিপোৰ্ট কাৰ্ডছ অফ ষ্টুডেন্টছ পাৰফৰমেন্স ইন পেপাৰ এণ্ড পেন্সিল টেষ্ট থ্ৰু দ্য ইয়াৰ গোটেই বছৰটোত পেপাৰ পেন্সিলৰ জৰিয়তে যিটো পাৰফৰমেন্স তেওঁলোকে দেখুৱালে সেইটো কৰা হ'ব অপচন ডি সি 360 ডিগ্ৰী মাল্টি ডাইমেনশ্যনেল ৰিপোৰ্ট কাৰ্ড 360 ডিগ্ৰী বহুমাত্ৰিক ৰিপোৰ্ট কাৰ্ড এখন তেওঁলোকক প্ৰদান কৰা হ'ব আৰু অপচন ডি সামেটিভ ইউনি ডাইমেনশ্যনেল ৰিপোৰ্ট কাৰ্ড গতিকে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ সি 360 ডিগ্ৰী মাল্টি ডাইমেনশ্যনেল ৰিপোৰ্ট কাৰ্ড দিয়া হ'ব নেক্সট কোৱেশ্চন নাম্বাৰ 10 which of the following has not been promoted by NEP 2020 in context of education of students with disabilities Option B is option A approximate infrastructure, option B one-on-one teachers and tutors, option C compulsory special education, or option D suitable technological intervention. গতিকে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নাম্বাৰ C compulsory special education. Next, question number 11. NEP 2020 lays emphasis on option B is option A learning for exams, option B rote learning, option C practice and drill, option D conceptual understanding গতিকে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নাম্বাৰ ডি conceptual understanding পৰৱৰ্তী প্ৰশ্ন question number 12 NEP 2020 emphasizes on option 2 is option A flexible multi-level activity based learning option B only the aspects related to cognitive development of children option C standardization of a national curriculum option D measurement of memorization abilities of children গতিকে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নাম্বাৰ এ ফ্লেক্সিবল মাল্টিলেভেল এক্টিভিটি বেসড লাৰ্নিং নেক্সট কোৱেশ্চন নাম্বাৰ 13 as per NEP 2020 assessment of learners should include the progress as well as uniqueness of learners in option B is option A cognitive social and spiritual domain option B cognitive and physical domain option C cognitive affective and psychomotor domain option D physiological and psychological domain গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি cognitive affective and psychomotor domain next question number 14 NEP 2020 proposes pedagogical shift from days to days ইয়াৰ শুদ্ধ উত্তৰটোৰ কাৰণে অপচনবোৰ হৈছে অপচন এ constructivism and behaviorism option B rote learning and conceptual understanding option C inquiry based learning or drill and practice option D assessment for learning and assessment to learning গতিকে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি shift from rote learning to conceptual understanding গতিকে আজিৰ ভিডিওটোৰ শেষৰটো প্ৰশ্নলৈ যোৱাৰ আগে আগে আপোনালোকক পুনৰবাৰ অনুৰোধ জনাইছো যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ভিডিওবোৰ নিজৰ বন্ধু-বান্ধৱীৰ সৈতে শেয়াৰ কৰিব লাইক কমেন্ট আৰু উপযুক্ত দিহা পৰামৰ্শ দিবলৈও নাপাহৰিব আজিৰ শেষৰটো প্ৰশ্ন লৈছো Question number 15 What is the new curriculum structure of NEP 2020 নতুন শিক্ষানীতিৰ কাৰিকুলাম যেটো প্যাটাৰ্ন আছিল হেতু কি হয় সুধিছে অপচনবোৰ হৈছে অপচন এ 3+5+3+4 অপচন বি 3+3+4+5 অপচন সি 3+4+5+6 আৰু অপচন ডি 5+3+3+4 গতিকে অপচন কেইটাৰ ভিতৰত আমি সকলোৱে জানো শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি 5+3+3+4 অৰ্থাৎ প্ৰথম 5 বছৰ আছিল ফাউন্ডেশনাল কোর্স তাৰ পিছত প্ৰিপাৰেটৰি তাৰ পিছত 3 বছৰ আছিল মিডল স্কুল আৰু লাষ্টৰ 4 বছৰ আছিল সেকেন্ডাৰী স্কুল 9 ৰ পৰা 12 লৈ গতিকে এই ষ্ট্ৰাকচাৰটো আমি সকলোৱে জানো আৰু এটোৱে কোনটোক ৰিপ্লেস কৰিছিলে 10+2 যেটো আগৰ আছিল হেতুক ৰিপ্লেস কৰিছে গতিকে একেটাই আছিল আজিৰ ভিডিওটোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ NEP সম্পৰ্কে নিউ এডুকেশন পলিসি 2020 সম্পৰ্কে আশা কৰো ভিডিওটো চাই ভাল পালে পৰৱৰ্তী ভিডিওত আপোনালোকক পুনৰ লগ পাম
ধন্যবাদ।